নমস্কাৰ সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ মই পংকজ ৰবি আমি ইতিমধ্যে ডিসকাস কৰি আছোঁ কেপাচিটেন্স চেপ্টাৰটোৰ ওপৰত চেপ্টাৰ নম্বৰ 2 আৰু এইটো আমাৰ লেকচাৰ নম্বৰ 24 ইয়াৰ আগৰ ভিডিঅ'টো দ্যাট ইজ লেকচাৰ নম্বৰ 23 আমি ডিসকাস কৰিছিলোঁ ডাইইলেক্ট্ৰিক আৰু ইয়াৰ টাইপছ পোলাৰ এণ্ড নন পোলাৰ ওপৰত আমি আজি ডিসকাস কৰিম polarization vector ওপৰত what is polarization vector ঠিক আছে সো যেকলে আমাৰ আগৰ ভিডিওটো চোৱা নাই ডাইইলেক্ট্ৰিকৰ ভেক্টৰ ভিডিওটো চাই লবা তেতিয়া তোমাৰ আজি ভিডিওটো বুজিব সহজ হ'ব ঠিক আছে সো polarization vector কি কয় it is defined as the total dipole moment of dipole moment per unit volume that means it is denoted by আমাৰ কি normally p vector দি denote কৰে কি কৈছে ডেফিনিশন দিলে total dipole moment per unit simply volume so it is defined as the total dipole moment of polarized dielectric per unit volume ঠিক আছে so এটি এটা বস্তু আমি অলরেডি আমি আগৰ ভিডিওটোত কনসিডাৰ কৰিছিলো পোলাৰ নন পোলাৰ ক্ষেত্ৰত অলরেডি আমি ডাইইলেক্ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰি আহিছো ঠিক আছে সেই ক্ষেত্ৰত আমি কি কৰিছিলো যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত এই ডাইইলেক্ট্ৰিক স্লেবটো প্লেস কৰিছিলো তেতিয়া আমি কি কৰিছিলো প্লেস কৰাৰ লগে লগে এটা ৰেগুলাৰ এৰেঞ্জমেন্ট পাইছিলো ইট ইজ কি আমি আগতে অলৰেডি পাইছো পোলাৰৰ ক্ষেত্ৰত কি হয় তেদি কোইনসাইড নহয় আৰু নন পোলাৰ ক্ষেত্ৰত কি আছিল চাৰ্জেস গিটা কোইনসাইড হৈছিল কিন্তু যেতিয়া ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰিছিল তেদি কি হৈছিল ডিসপ্লেস হৈছিল আৰু তাৰ মাজত এটা নিৰ্দিষ্ট ডিসটেন্স আছিল ঠিক আছে তাৰপিছত আমি ৰেগুলাৰ আমি কি পাইছিলো ৰাইট সাইডে পজিটিভ চাৰ্জ খিনি মুভ কৰিছিল আৰু লেফট সাইডে কি হৈছিল নেগেটিভ চাৰ্জ মুভ কৰিছিল ঠিক আছে তাৰপিছত আমি এটা বস্তু পাইছিলো সো আমি ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স হ'ব এইফালে আমাৰ পজিটিভ টু নেগেটিভ পাইছিলো যাৰ ফলত আমি এটা ইনডিউস ইলেক্ট্ৰিক ফিল্ড পাইছিলো যাক আমি ইনডিউস ইলেক্ট্ৰিক ফিল্ড বা EP অৰ EI বুলি কৈছিলো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো কি আছিল টুৱাৰ্ডছ ৰাইট আৰু আমাৰ হে ইনডিউস ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো কি আছিল সিম্পলি what positive direction কোন ফালে towards this opposite to the applied electric field ঠিক আছে এতিয়া আমি এই যোনটো পজিটিভলি চাৰ্জ সাইড পাইছো তাত আমাৰ এই প্লেটখনৰ এৰিয়া কি কনসিডাৰ কৰিছো a আৰু ডিসটেন্স বিটুইন them আমি কনসিডাৰ কৰিছো সাপোজ d ক্লিয়াৰ এতিয়া সোৱা ইয়াত সাপোজ ধৰিছো যে লেট total number of molecules ইয়াত কিমান molecules আছে we consider suppose n number of molecules আছে ঠিক আছে so dipole moment of each molecule is consider কৰিছো suppose মই p vector এটা molecular each molecule আমি dipole moment কি consider কৰিছো p vector therefore total dipole কিমান কম হ'ব total dipole moment suppose তাক আমি p vector capital denote কৰিছো ঠিক আছে কি লিখব n times of p ঠিক আছে আমি কি আছে টোটাল n নাম্বার অফ মলিকিউলস আছে এখানে আমি n ইনটু কি প্রত্যেকটো কানে কি n ইনটু কই বলে টোটাল আমি ডাইপল মোমেন্ট ক্যালকুলেট কৰিছো ঠিক আছে সো ডেফিনিশন মানে কি আছিল টোটাল ডাইপল মোমেন্ট পার ইউনিট ভলিউম ইজ ইকুয়াল হোৱাট পোলারাইজেশন ভেক্টর তাহলে এই ক্ষেত্রে আমি কি লিখিব পাৰিম যে p ভেক্টর ইজ ইকুয়াল টু হোৱাট np vector that divided what v so n to guess lemma total number of molecules per unit volume hone eta he total number of molecules per unit volume ami ki likhibo paru number of molecules per unit volume n hone since ki likhibo paru n is equal to guess le number of molecules per unit volume this is total number of molecule divided by volume thik ase so ami ki likhibo simply np so আমাৰ total polarization vector কি বলে p vector is equal to what n terms of p ঠিক আছে so ইয়াৰ যদি মই ইউনিট কনসিডাৰ কৰো polarization vector ইউনিট কনসিডাৰ কৰিলে সিম্পলি কি হ'ব তোমাৰ total dipole moment per unit volume dipole moment ইউনিট কি হয় মই যদি তা SI ইউনিট কনসিডাৰ কৰো dipole moment ক্ষেত্ৰত যদি উলিয়াবলৈ যাও p vector এটা কি হ'ব কুলম meter that divided by what volume মানে কি মিটাৰ কিউব মানে SI ইউনিট তো সিম্পলি কি হ'ব
কুলম পাৰ মিটাৰ স্কুৱাৰ ক্লিয়াৰ ঠিক আছে সো এতিয়া আমি কি পালো সিম্পলি কুলম পাৰ মিটাৰ স্কুৱাৰ এতিয়া আমি নতুন বস্তু কনসিডাৰ কৰিম এটমিক পোলাৰাইজেবিলিটি বা মলিকুলাৰ পোলাৰাইজেবিলিটি atomic or molecular polarizability ঠিক আছে সো এই ক্ষেত্ৰত কি হয় সোৱা the induced dipole moment is আমি এটো কি দিছো p বুলি ইউজ কৰিছো p is directly proportional the applied electric field কি দিছো আমি ইনট বুলি ডিনোট কৰিছিলো ঠিক আছে ক্লিয়াৰ সো এই ক্ষেত্ৰত কি হ'ব তেলে এই মাজনটো p ভেক্টৰ আছে p ভেক্টৰ is what is proportional to what কি কৈছে electric field applied okay next আমি কি কৰিম এটা কনস্ট্যান্ট দিম ঠিক আছে সেই কনস্ট্যান্টটো আমি কনসিডাৰ কৰিছো আলফা এপসাইলন নট ঠিক আছে আলফা এই আলফাটোক আমি কি বুলি কৈছো এটমিক অর মলিকুলার পোলারাইজেবিলিটি ঠিক আছে নাও ইয়াত তোমালোকে চাব পৰা ইয়াত আমি এৰুটা কনস্ট্যান্ট কনসিডাৰ কৰিছো এপসাইলন নটটো কনসিডাৰ কৰিছো আমি যদি আগত এটা বস্তু পাইছিলো যদি তোমালোকে কুলম্বছ ফোৰ্স কনসিডাৰ কৰা F is proportional to q1 q2 by r square পাইছিলা তাত আমি কি কৈছিলো এটা কনস্ট্যান্ট ইউজ কৰিছিলো 1/4 পাই এপসাইলন নট q1 q2 by r square হয় না ইয়াতো আমি এপসাইলন কনসিডাৰ কৰিছিলো সো দ্যাট মিন্স কৈছে আমি ইলেক্ট্ৰোস্ট্যাটিক্স এটা এই এপসাইলনটো এটা ফান্ডামেন্টাল কনস্ট্যান্ট হিচাপে কনসিডাৰ কৰিছো ইউজ কৰিছো ঠিক আছে সো ইয়াৰ ক্ষেত্ৰত কি হ'ব তেলে constant is what denoted by আমি যদি constant use কৰিছো এই constant in terms of কি লিখিছো epsilon that is epsilon কি আছিল permittivity in free space যাৰ নেকি ভ্যালু কি আছিল 8.85 into 10 to the minus 12 clear so আমি তেলে p vector is কি বলে simply this one okay এটা ইয়াৰ পৰা যদি মই atomic or molecular polarizability unit consider কৰো তো কি হ'ব p vector that divided by what epsilon naught e naught ইয়াৰ কাৰণে যদি মই লিখো p vector already just পাইছো কি হ'ব dipole moment coulomb meter আর epsilon ৰ কি আছিল coulomb square per newton per meter square আর ইলেক্ট্রিক ফিল্ড কি নিউটন per coulomb সো এই coulomb এটো coulomb কাট খাই গল ঠিক আছে এটো কিবা এটা ভুল কৰিছো নি আমি নিউটন কাট খাই গল সিটো ঠিক আছে এটো আৰু এটো টোটাল আমি কি গল কুলম কাট খাই গল ফাইনালি কি থাকিলে মিটাৰ কিউব ঠিক আছে এটমিক পোলাৰাইজেবিলিটি ইউনিট কি হয় মিটাৰ কিউব এতিয়া সোৱা কি কৰো আমি এই জনটো ডাইলেক্ট আমি কি কৈছিল থিকনেস দি এৰিয়া আমি কি কৈছিল a হয় না ঠিক আছে এতিয়া সোৱা if the dielectric slab has thickness d and area a then volume কি হ'ব volume of the slab কি হ'ব simply ad হ'ব না clear এতিয়া মই যদি polarization vector definition চাও কি আছিল simply polarization vector is what total dipole moment per unit what volume এটা total dipole moment এই ক্ষেত্ৰত যদি মই কনসিডাৰ কৰো ঠিক আছে ইয়াত চাৰ্জ বুটিল আমি কি আছে এখিনি পজিটিভ চাৰ্জ হয়না কিউ চাৰ্জ বুলি আমি কনসিডাৰ কৰিছো দুটাকে এটা ইউজফুল কি নেগেটিভ এখিনি কি পজিটিভ হয়নে আৰু 10 অফ দ্য ডিসটেন্স কি আছে ডি তাহলে ডাইপল মোমেন্টটো কি হ'ব সিম্পলি ডাইপল মোমেন্ট কি আছে তইছে আমাৰ ক্ষেত্ৰত কিউ কিউ2 লৈছো টুৱাইস ডিসটেন্স ইজ ডি সো আমি কিউ ডি ইকুয়াল কি লিখিব পাম পি সো এটা ডাইপল মোমেন্টটো ইয়াত লিখিলে কি লিখিব পাৰিম কিউ ইনটু ডি আৰু যোনটো আমাৰ ভলিউম দা স্লেব কি বদলে এডি ঠিক আছে এতিয়া সোৱা যেহেতু আমি এটা চাৰ্জ কনসিডাৰ কৰিছো কিউ এই প্ৰত্যেকটো মলিকুলাৰ কাৰণে আমি কি পাম চাৰ্জ ডেন্সিটি পাম এই গোটেই প্লেটখনৰ কাৰণে আমি চাৰ্জ ডেন্সিটি যদি কনসিডাৰ কৰিছো সাপোজ ইনডিউস চাৰ্জ ডেন্সিটি সিগমা আই বা সিগমা পি ঠিক আছে সো সেই ক্ষেত্ৰত কি হ'ব ইনডিউস সো আমি কি লিখিব
but induced charge density is কি লিখিব পাৰিম induced charge density আমি কি লিখিব পাৰোঁ sigma p বুলি লিখিছোঁ যেহেতু polarization হোৱাৰ কাৰণে sigma p হৈছে that is what q by a surface area কিমান আছিলে a so or কি লিখিব পাৰিম q is equal to কি লিখিব পাৰিম sigma p into a তাহলে আমি q জায়গাত পুট কৰি দিছোঁ এইটো তো কি হ'ব therefore p is equal to কি হ'ব sigma p into a into d that divided by a d কাট খাই গ'ল ফাইনালি কি পালোঁ so polarization vector is equal to what induced surface charge density ঠিক আছে এতিয়া এই ক্ষেত্ৰত চোৱা আমি অলৰেডি পাইছিলোঁ আমাৰ এই যোনটো ইনডিউচ ইএমএফ পাইছিলোঁ ডিউ টু ডেট ইনডিউচ ইলেক্ট্ৰিক ফিল্ড আমাৰ যোনটো এপ্লাইড ইলেক্ট্ৰিক ফিল্ড তাৰ ওপৰত কি হৈছিলে ইফেক্ট কৰিছিলে কেনেদৰে ইফেক্ট কৰিছিলে আমাৰ যোনটো নেট ইলেক্ট্ৰিক ফিল্ড পাইছিলোঁ ই নেট বা এইটো আমি কি বুলি ক'ব পাৰোঁ ৰিডিউচড ইলেক্ট্ৰিক ফিল্ড বুলি ক'ব পাৰোঁ ঠিক আছে সো ই নেট আমাৰ কি হৈছিলে চিম্পলি ই নেট ইজ ইকুৱেল টু চিম্পলি কি পাইছিলোঁ টোটেল এপ্লাইড ইলেক্ট্ৰিক ফিল্ড ঠিক আছে মাইনাছ কি পাইছিলোঁ ইনডিউচড ইলেক্ট্ৰিক ফিল্ড ডিউ টু পলাৰাইজেশ্যন এইটোক আমি কি কৈছিলোঁ এপ্লাইড ইলেক্ট্ৰিক ফিল্ড হয়নে আৰু এইটো কি কৈছিলোঁ আমি চিম্পলি ইনডিউচড ইলেক্ট্ৰিক ফিল্ড আমি অলৰেডিটো আগৰ ভিডিঅ'টোত ডিছকাছ কৰি আহিছোঁ ঠিক আছে এতিয়া আমি কি লিখিব পাৰোঁ ডেট মিনছ কি লিখিছোঁ ই ইজ ইকুৱেল টু চিম্পলি হোৱাট ই নট মাইনাছ ই পি হয়নে এতিয়া আমি অলৰেডি এটা ৰিলেশ্যন পাইছিলোঁ ই ইজ ইকুৱেল টু ইন টাৰ্মছ অফ ছিগমা কি পাইছিলোঁ ই ইজ ইকুৱেল টু ই নট ইজ ইকুৱেল টু ছিগমা বাই এপচাইলন নট হয়নে তাৰপৰা যদি মই ই পি লিখোঁ ই পি ইজ ইকুৱেল টু কি লিখিব পাৰোঁ এইটো ই ইজ ইকুৱেল টু ই ইজ ইকুৱেল টু ছিগমা বাই এপচাইলন নট ই পি ইজ ইকুৱেল কি লিখিম ছিগমা পি বাই এপচাইলন নট তেতিয়াহ'লে এই ক্ষেত্ৰত ই নট থাকক মাইনাছ কি লিখিব পাৰিম ছিগমা পি বাই এপচাইলন নট হয়নে বাট আমি অলৰেডি কি পাই আহিছোঁ যে ছিগমা পি ইজ ইকুৱেল টু কি লিখিব পাৰোঁ পি চ' আমি সেই ক্ষেত্ৰত কি লিখিব পাৰোঁ ই ইজ ইকুৱেল টু হোৱাট চিম্পলি ই নট মাইনাছ পি বাই এপচাইলন নট ঠিক আছে চ' এইটো কি পালোঁ ই ইজ ইকুৱেল টু ই নট মাইনাছ পি বাই এপচাইলন নট তো তেতিয়াহ'লে আমি কি পালোঁ এইটো আমাৰ কি আছিলে দিছ ইজ দ্য ৰিলেশ্যন বিটুইন polarization vector and induced charge relation between this is the what relation between key polarization vector and induced charge density ঠিক আছে আৰু এইটো আমাৰ কি হ'ল simply the net electric field which is equal to applied electric field minus induced electric field due to the polarization ঠিক আছে সো আজি ভিডিওটো ইমানটা সামৰণি কৰিছোঁ যদি ষ্টেপ বাই ষ্টেপ চাই গৈছে বস্তুটো তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ সো পলাৰাইজেশ্যন ভেক্টৰ আমি কি কৰিলোঁ চিম্পলি টোটেল ডাইপ'ল মুভমেণ্ট পাৰ ইউনিট ভলিউম যদি আমি n নম্বৰ মলিকুল আছে বুলি কনচিডাৰ কৰোঁ আৰু তাৰ প্ৰত্যেকৰ যদি ডাইপ'ল মুভমেণ্ট যদি টু চাৰ্জেছ আৰ ছেপাৰেটেড বাই ডিষ্টেঞ্চ থাকে নেকি ডাইপ'ল মুভমেণ্ট থাকিব সো টাইমৰ পি হয় টোটেল ডাইপ'ল মুভমেণ্ট কি হ'ব চিম্পলি পি ভেক্টৰ বুলি কনচিডাৰ কৰিছোঁ তাতনো কি হ'ব n দেট ইজ নাম্বাৰ অফ মলিকুলছ ইনটু ইণ্ডিভিজুৱেল প্ৰত্যেকটো মলিকুলাৰ ডাইপ'ল মুভমেণ্ট নাও definition from the definition suppose it is 1 hoy so from 1 ami ki likhisu this one okay so n by v is me simply kobo ki paru the number of molecules per unit volume is equal to total number of molecules per unit volume thik ase so SI unit ki paise simply coulomb per meter square next eta term paisilo atomic polarizability jani ki ami reference paise directly proportional to the applied electric field जो तुम यार constant यूज कोई दा कोई सके atomic और molecular polarizability जाने की यूनिट की है मीटर क्यूब ठीक है सर तब से हमें किसो रिलेशन बिटवीन रिलेशन polarization vector और induced surface charge density clear so तुम्हारे के पिछले वीडियो तो यार अगर वीडियो तो डिटेल सब आते हैं बहुत मिले टॉपिक तो कंप्लीट होगा डायलेक्ट्रिक्स so आज वीडियो तो मैं इमानते हमने माइसो যদি কিবা তোমালোকৰ ডাউট থাকে আমাৰ কমেন্ট সেকশনত জনাবা আৰু যদি চাই ভিডিওটো যদি ভাল পাইছা নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা কাইলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনত টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু যিসকলে আমাৰ আগৰ চেপ্টাৰটো ভিডিওবোৰ চোৱা নাই প্লেলিষ্টৰ পৰা চাব পাৰিবা সো আজি ভিডিওটো ইমানতে সামৰণি মাৰি ইউনিক সায়েন্স ইনষ্টিটিউটৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ